মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত বেতবাৰী মৌজাত। বেতবাৰী মৌজাৰ মূল যিটো হাৰিপুৰা আলি, সেই হাৰিপুৰা আলি আৰু টাইমৰ আলিৰ সংযোগী এটা পথ আছে দগাঁৱৰ এই যিটো মূল পথ বা অহা যোৱা কৰা পথ, সেই পথটো বৰ্তমান বিধ্বস্ত হৈ আছে। আজি ৬-৭ মাহ ধৰি পথটো বিধ্বস্ত হৈ আছে যদিও আচলতে কোনো ধৰণৰ কাণসাৰ দিয়া নাই পুনৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে। পথ নহয় যেন মৰণ ফান। এয়া মই দেখুৱাইছোঁ, এই পথটো দগাঁৱৰ এই যিটো মূল পথ যাতায়াতৰ, এই পথটো বৰ্তমান মৰণ ফান্দলৈ পৰিণত হৈছে। ইয়াত পানী বৰষুণ দিলে একাঠু পৰ্যন্ত পানী হয় আৰু বিশেষকৈ দ গাঁত বৰষুণ দিলে একাঠু পৰ্যন্ত পানী হয় আৰু ৰ'দ দিলে ধূলি হয়। আৰু এই স্থানতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। কিন্তু ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ আছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগ। মই ইয়াতে একাংশ যাত্ৰী আছে, মই জানিব বিচাৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, কি ক'ব? মই বেতবাৰী দগাঁৱৰ এই ৰাস্তাটোৰ কথা ক'বলৈ বিচাৰিছোঁ। যিহেতু এই ল'ৰা ছোৱালীবিলাক আহোঁতে বা আমাৰ যিটো পথচাৰী আছে, এইবিলাক আহোঁতে সদায় গোটেই ইয়াত মানে এটা এনেকুৱা হৈ যায়, এক্সিডেণ্টৰ মানে দুৰ্ঘটনাৰ অৱস্থা হৈ যায় আমাৰ ৰাস্তাটো। বহুত মাজতে দ গাঁত আছে, এতিয়া ল'ৰা ছোৱালী গৈ আছে। কিমান দিনৰ পৰা এনেধৰণৰ? এইটো আজি প্ৰায় এবছৰেই হ'ল আৰু এই গোটেই এনেকুৱা আমাৰ যিটো ৰাস্তা আছে গোটেই এবছৰেই হ'ল। আজি এবছৰ পৰ্যন্ত কোনো কাণসাৰ নাই, চৰকাৰ প্ৰশাসনৰ হওক বা কাৰোবাৰ হেৰিয়াৰ হওক, লোক নিৰ্মাণৰ হেৰিয়াৰ। ইয়াত যিগৰাকী চালক আছে দাদা, আপুনি এই ৰাস্তাদি অহা যোৱা? এই ৰাস্তাটো মানে ল'ৰা ছোৱালীবিলাক এক্সিডেণ্ট হয়, তাৰপিছত এইটো ৰাস্তাত অহা যোৱা কৰিব মানে বাইক চালক চব যাব নোৱাৰি। ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকো মানে অহা যোৱা দিগদাৰ হয়। এই গাড়ী গ'লেও এইটো পানী মাৰি থৈ যায়, ল'ৰা ছোৱালী আকৌ স্কুলত ঘূৰি আহিব পাৰে। হয়, এনেধৰণে অৱস্থা। এইটুকুৰা মই দগাঁৱৰ এতিয়া যিটো মূল দগাঁও, সেই দগাঁৱৰ দৃশ্য দেখুৱাইছোঁ। এই গোটেই পথটোৱে আচলতে চেঙেলিবাৰীলৈকে, এই দগাঁৱৰ পৰা চেঙেলিবাৰী লৈকে এই যিটো সংযোগী পথ, এই পথটো এনেধৰণৰ বিধ্বস্ত হৈ আছে। মই জানিব বিচাৰিম এটা কেনেকুৱা দেখিছে ৰাস্তাটো? কি ক'ব, বহুত মানে এই পুৰা পুখুৰী হৈ আছে আৰু পুখুৰী হৈ আছে মানে ইমান অসুবিধা। আমি এতিয়া কামলৈ যাওঁ, কামত মানে কি হ'ল 8টা বজাত ওলাব লাগে, এতিয়া 7টা বজাতে ওলাবলগীয়া হৈছে। এইডোখৰতো ইমান তৰাৰী আগত আৰু চাব দিয়ক, ইমানেই আছে মানে গাত পুখুৰী নিচিনা, ইমানেই এক্সিডেণ্ট হয়। আহোঁতে মানে গাড়ী আহিলে আমি ৰখিবলগীয়া হৈ যায়, যাব নোৱাৰোঁ, এনেকুৱা আৰু কি ক'ম। ভয়ংকৰ ৰূপ লৈছে দগাঁৱৰ এই যাতায়াতৰ মূল যিটো পথ আছে, এই পথটো নিৰ্মাণৰ বাবে বিভিন্ন সময়ত ইয়াত লোক নিৰ্মাণ বিভাগকো আচলতে অৱগত কৰা হৈছে, কিন্তু তেওঁলোকে আচলতে চকুমুদা কুলিৰ ভাও ধৰি আছে। জনপ্ৰতিনিধি সকলো আচলতে নীৰৱ দৰ্শক হৈ আছে। এইটো পূৰ্বতে আছিলে শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত এলেকা আৰু বৰ্তমান ডিমৌ সমষ্টিৰ অন্তৰ্গত এই পথটো কেতিয়া নিৰ্মাণ কৰিব তাৰ কোনো নিশ্চয়তা নাই। কাৰণ লোক নিৰ্মাণ বিভাগ যিহেতু শুই আছে, তেওঁলোকে নীৰৱ দৰ্শক হৈ আছে। জনপ্ৰতিনিধিক অৱগত কৰাৰ পিছতো তেওঁলোকেও কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। দাদা এক মিনিট হয়, মই আৰু এগৰাকী ছাত্ৰী আছে, মই ছাত্ৰীগৰাকীৰ পৰা ল'ম। এই পথটো আচলতে তেওঁলোকে অহা যোৱা কৰে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে সেই বিষয়ে জানিব বিচাৰিম। কেনেকুৱা এই পথটোৱেদি অহা যোৱা কৰা? হয়, বহুত অসুবিধা হৈছে। বৰষুণ দিলে পানী হৈ যায়। বিশেষকৈ মই নতুনকৈ স্কুটি শিকিছোঁ, সেইকাৰণে বহুত প্ৰব্লেম আছে। আগতো বহুত ডাঙৰ ঘাটটো লাহে লাহে যাব লগা হয়। গৰুটো আছে, গৰুৱে বহুত প্ৰব্লেম দিয়ে মাজে মাজে। এতিয়া ইয়াততো দ গাঁত হয়, ভয় লাগে না? লাগে বহুত লাগে। এতিয়াতো মই ৰৈ আছোঁ, গোটেইবোৰ যোৱাৰ পিছতে মই যাব পাৰিম। হয়, এই অৱস্থা, এই যি বিধ্বস্ত হৈ পৰিছে দগাঁৱৰ এই মূল পথটো, এই পথটো কেতিয়া পুনৰ নিৰ্মাণ কৰিব বা মেৰামতি কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। অনাগত সময়ত লক্ষণীয় হ'ব এই যি শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগ আছে, এই বিভাগটো নীৰৱ দৰ্শক হৈ থাকিব নে তেওঁলোকে ৰাইজৰ সুবিধা হোৱাকৈ, যাতায়াতৰ সুচল হোৱাকৈ এই পথটো পুনৰ নিৰ্মাণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।